আমাৰ যে এটা শব্দ আছে মানে যি টি হৈছে, মা বাপ নোহোৱা হৈ গৈছে, কোনে কি কৰি আছে কাৰো হিচাপ নাই, এনেকুৱা অৱস্থা হৈছে বৰ্তমান ৰাজ্য চৰকাৰৰ অৱস্থা। বিত্তীয় দিশটোত কোনে কি কৰি আছে মা বাপ নাই, কাৰো হিচাপ কাৰো হাতত নাই। আৰু ৰাজ্য চৰকাৰৰ এই বিত্তীয় খেলিমেলিৰ বাবে তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টি ব্যক্ত কৰিছে কেগে, ভাৰতৰ নিয়ন্ত্ৰক আৰু মহাসচিব পৰীক্ষকে। আচৰিত কথা কি জানে, এইখন চৰকাৰে কৰ পইচা ক'ত খৰচ কৰিছে কোনো হিচাপ নাই। বৰ্তমানলৈকে 50টা বিভাগে তেওঁলোকৰ বিভাগত আবণ্টিত ধন ক'ত কেনেকৈ খৰচ কৰিছে তাৰ কোনো হিচাপ দাখিল কৰিব পৰা নাই, কোনো ব্যৱহাৰিক পত্ৰ দিব পৰা নাই। 1000-2000 নহয়, প্ৰায় 20,000 কোটি টকাৰ ব্যৱহাৰিক প্ৰমাণ পত্ৰ দাখিল কৰিব পৰা নাই আমাৰ ৰাজ্য চৰকাৰে। আৰু ইয়াৰ বাবে বাৰম্বাৰ এওঁলোকক তাগিদা দি থকা হৈছে, কিন্তু পৰা নাই। কিয় পৰা নাই নিজে চিন্তা কৰক। আৰু ইয়াৰ বেছিভাগ টকা ক'ত কোনে কেনেকৈ খৰচ কৰিছে অনুমান কৰিবলৈ নিশ্চয় সহজ, কাৰণ হিতাধিকাৰীৰ নামত কোটি কোটি টকা ব্যয় কৰা হৈছে আৰু হয়তো সেইবাবে টকাবোৰ মিলাব পৰা নাই। ইয়াৰ উপৰি 37টা বিভাগে দাখিল কৰা নাই 748 কোটি টকাৰ DCC বিল। এই কেগে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগলৈ বাৰম্বাৰ নিৰ্দেশ দিছে, কিন্তু দিব পৰা নাই। সেয়ে কৈছো যি টি হৈ আছে, মা বাপ নোহোৱা হৈ আছে, কৰ টকা ক'ত কোনে কেনেকৈ খৰচ কৰি আছে এওঁলোকেই যদি নাজানে আমি সাধাৰণ জনতাইনো কি জানিম কওকচোন। আৰু ঋণ পৰিশোধ কৰাৰ নামতো খেলি মেলি কৰিছে। কেনেকৈ খেলি মেলি কৰিছে, ঋণ পৰিশোধ কৰাৰ নামতো বাজেট বহিৰ্ভূতভাৱে 2172 কোটি টকা ব্যয় কৰা হৈছে। আৰু আচৰিত কথা, এই যে 20,000 কোটি টকাৰ ব্যৱহাৰিক মানে কোনো কাগজ পত্ৰ প্ৰমাণ দাখিল কৰা নাই, ভাল লাগিলহেঁতেন যদিহে তাৰ বেছিভাগ ধনেই ৰাজ্যৰ স্বাস্থ্য আৰু শিক্ষা খণ্ডত ব্যৱহৃত হলহেঁতেন। কিন্তু দুখৰ কথা, কেগৰ প্ৰতিবেদনত প্ৰকাশ পোৱা মতে আগৰ তুলনাত শিক্ষা আৰু স্বাস্থ্য শিতানত ব্যয় হ্ৰাস পাইছে। ভাবক, জৰুৰত ক'ত আছিল, প্ৰয়োজন ক'ত আছিল, ক'ত অধিক ব্যয় কৰিব লাগিছিল, ক'ত কৰি আছে এওঁলোকে অধিক ব্যয় কৰি আছে হিতাধিকাৰীৰ নামত আৰু ব্যয় হ্ৰাস কৰি আনিছে স্বাস্থ্য আৰু শিক্ষা খণ্ডত। ভাবক কথাবোৰ। আপোনালোকক জনাইছো 2023-24 বৰ্ষত শিক্ষা খণ্ডত ব্যয়ৰ অনুপাত 17.70% আৰু স্বাস্থ্য খণ্ডত 5.21% হ্ৰাস পাইছে। বাঢ়িব লাগিছিল, হ্ৰাস কৰিছে। য'ত বঢ়াব নালাগিছিল তাত বঢ়াই আছে, হিতাধিকাৰী বঢ়াই আছে। আৰু এই যে ব্যৱহাৰিক মানে প্ৰমাণ পত্ৰ দাখিল কৰা নাই সেই বিভাগসমূহ কোনকেইটা, কেইটামান বিভাগ কৈ দিছো। সেইকেইটা বিভাগ হ'ল শিক্ষা বিভাগ 100902 কোটি টকা, ভৈয়াম জনজাতি কল্যাণ বিভাগ 1721 কোটি টকা, সমাজ কল্যাণ বিভাগ 1622 কোটি টকা, সচিবালয় প্ৰশাসন বিভাগ 1358 কোটি টকা, পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগ 1179 কোটি টকা, ৰূপান্তৰ উন্নয়ন বিভাগ 725 কোটি টকা, সংখ্যালঘু উন্নয়ন বিভাগ 700 কোটি টকা, পৌৰ প্ৰশাসন বিভাগ 665 কোটি টকা আৰু উদ্যোগ বাণিজ্য বিভাগে 649 কোটি টকাৰ ব্যৱহাৰিক প্ৰমাণ পত্ৰ দাখিল কৰিব পৰা নাই। গতিকে চিন্তা কৰক। সেয়ে কৈছো যি টি হৈ আছে, মা বাপ মানে নোহোৱা হৈছে। গতিকে ইয়াক লৈ যদি কোনোবাই সুখী, আমাৰ ক'বলগীয়া নাই। আমি কেৱল এটা কথাই ক'ম, এনেকে হ'লে অসমৰ অৰ্থনৈতিক অৱস্থা ভয়ংকৰতকৈও ভয়ংকৰ হ'বলৈ যে গৈ আছে তাত কোনো দ্বিধা শংকা নাই। ধন্যবাদ। জয় অসম।